নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়া চলিছে, সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ। যিসকল পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা পূৰ্বতে আবেদন কৰা নাছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। নতুন এটা আপডেট আহিছে, পোনপটীয়াকৈ আপোনালোকে আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম, সহজতে কৰিব পাৰিব আবেদন। তালিকাত নাম আহিলে লাভ কৰিব 2.5 লাখকৈ টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আহি গ'ল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম বুলিও ঘোষণা কৰিছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ। নাথাকিব কেঁচা ঘৰ, আহি আছে প্ৰধানমন্ত্ৰী PMAY 2.0 আঁচনি। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ বুলিও ঘোষণা কৰিছে। লগতে ঘৰত বাহন থাকিলেও বা চাৰিচকীয়া বাহন থাকিলেও ঘৰ দিব আপোনালোকক বুলিও ঘোষণা কৰিছে। ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰে এতিয়াৰে পৰা। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কেৱল গ্ৰাম অঞ্চলৰ লোকেও নহয়, চহৰৰ দুখীয়া লোকেও লাভ পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। আৰু PMAY আঁচনি 2.0ৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আবেদন কৰিবলৈ হ'লে লগইন কৰক PMAY.mis.gov.in আৰু আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য ৰাখিছে চৰকাৰে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপোনালোকে পূৰ্বতে কোনো ধৰণৰ চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰেই অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়াটো চলি আছে, আপোনালোকে আবেদন কৰিব পাৰিব। অথবা আপোনালোকে মোবাইলত নোৱাৰিলে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু আধাৰ কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক একাউণ্টটো লিংক ৰাখিব, কাৰণ এই টকাটো আপোনালোকৰ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে আবেদন কৰাৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1,250 টকাকৈ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বিশেষকে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন, যিসকল পূৰ্বতে ৰেচন কাৰ্ড লাভ কৰিছে বা আবেদন কৰিছিলে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। লগতে 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব 1,250 টকাকৈ এতিয়াৰে পৰা। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক আছে। ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই বা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1,250 টকাকৈ বুলি ঘোষণা কৰিছে। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন বুলিও ঘোষণা কৰিছে। লগতে নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। ইতিমধ্যে এইটো মাহৰ অৰ্থাৎ 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলিও ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এইসমূহ ঘৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে শীঘ্ৰে সাজু কৰক আপোনালোকৰ নথিপত্ৰ, কাৰণ ৰেচন কাৰ্ড থাকিলেই নহ'ব, তাৰ উপৰিও কেইবাটা নথিপত্ৰ লাগিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ হয় তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। লগতে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, লগতে বিনামূলীয়াকৈ চাউল আৰু চেনি দাইল লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে কিন্তু প্ৰতি মাহে অৰুণোদয় আঁচনি 1,250 টকাকৈ লাভ কৰিব। আৰু আহিবলগীয়া সময়ত কিন্তু এই টকাসমূহ বৃদ্ধি কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে তেওঁলোকে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, কাৰণ এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কাৰণ PM কিষাণ যোজনাৰ ধনক লৈ বহুতো বিসংগতি আৰম্ভ হৈছে। গতিকে এতিয়াৰে পৰা যোগ্য কৃষকে অকল 19 নম্বৰ কিস্তি ধন লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ঘোষণা কৰিছে। গতিকে পোনপ্ৰথমে আপডেট এবাৰ চাই লওক।
PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যিসকল PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। PM কিষাণ যোজনাৰ 19 নং কিস্তি লৈ এই ডাঙৰ খবৰ আহিছে বা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেতিয়া আপোনাৰ বেংক একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন, যদিহে আপুনি এজন কৃষক হয়। 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল 18 নম্বৰ কিস্তি ধন। এতিয়া নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। বছৰত 3বাৰকৈ দিয়া হয় এই ধন, অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। ইয়াৰ বাবে আপুনি কৰিব লাগিব বিশেষ কাম, অৰ্থাৎ ই-KYC কৰিলেহে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। ধন লাভৰ বাবে কৃষকে ই-KYC কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে সকলো কৃষকসকলে আহ্বান জনাইছে। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই টকা, অৰ্থাৎ ডিবিটিৰ মাধ্যমত টকাসমূহ প্ৰেৰণ কৰিব। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে। এই ধন পাবলৈ হ'লে আপুনি বিশেষ এটা কাম কৰিব লাগিব, অৰ্থাৎ কি কাম? বন্ধুসকল, আপোনালোকে যদি এই কাম নকৰে অন্যথা আপুনি নাপাব কৃষক সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তি ধন। আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে ই-KYC কৰাটো বাধ্যতামূলক, অৰ্থাৎ যিসকল কৃষকে ই-KYC কৰিব তেওঁলোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। PM কিষাণ এপৰ জৰিয়তে ই-KYC কৰিব পাৰিব অথবা অনলাইনৰ মাধ্যমতে ই-KYC কৰিব পাৰিব, আৰু তাৰ বাবে সুবিধা কৰি দিছে চৰকাৰে। অথবা আপোনালোকে CSC চেণ্টাৰত গৈ কিন্তু ই-KYC সমূহ কমপ্লিট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে অতি শীঘ্ৰে ই-KYC সমূহ কমপ্লিট কৰক, আৰু ই-KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে। অৰ্থাৎ যিসকল কৃষক আছে বা যোগ্য কৃষক আছে তেওঁলোকক চৰকাৰে আহ্বান জনাইছে যে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব বিচাৰিলে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ই-KYC সমূহ কমপ্লিট কৰক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, অকল ই-KYC কৰিলেই নহ'ব, আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডসমূহ লিংক ৰাখিব, লগতে মাটিৰ জমাবন্দীখিনিও আপডেট দিব, আৰু এই সবিশেষ কাম কৰিলেহে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন আপোনালোকে ইতিমধ্যে গম পালে যে অহা ফেব্ৰুৱাৰী মাহত দিব, আৰু 4,000 টকাকৈ দিয়াৰ কথা আছে। যদি 4,000 টকা দিয়ে তেনেহ'লে আপোনালোকে লাভ কৰিব PM কিষাণ যোজনা 4,000 টকাকৈ, কাৰণ এই টকাটো বৃদ্ধি কৰিব, অৰ্থাৎ 6,000 টকাৰ জেগাত বছৰি 12,000 টকালৈ কৰিবলৈ গৈ আছে চৰকাৰে। যদি এই 12,000 টকা কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব এটা ইনষ্টলমেণ্টৰ যোগেদি 4,000 টকা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে আপডেট কেইটা গম পায়। গতিকে কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ 1 ডিচেম্বৰ বা জানুৱাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, এজন সচেতন চালক বাছনি কৰক। ভ্ৰমণৰ বাবে সদায় এজন মদ্যপান নকৰা ব্যক্তিক গাড়ী চালক হিচাপে নিযুক্তি দিয়ক। বিজুতিবিহীন বাহন ব্যৱহাৰ কৰক। যাত্ৰা কৰাৰ আগতে নিশ্চিত কৰক যে আপোনাৰ বাহনখন পথৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় তদন্তকাৰী কাম কৰা হৈছে নে নাই। আইনগত বাহনহে ব্যৱহাৰ কৰিব, অৰ্থাৎ ব্যক্তিগত গাড়ী, বাছ বা টেম্পো ট্ৰেভেলাৰৰ দৰে যাত্ৰীবাহী বাহন ব্যৱহাৰ কৰক যিবোৰে আইনী আৰু সুৰক্ষাৰ নিয়ম মানি চলে। চিট বেল্ট আৰু হেলমেট পিন্ধক। গাড়ী থকা সকলো যাত্ৰীয়ে চিট বেল্ট পিন্ধা আৰু মটৰচাইকেল আৰোহীয়ে হেলমেট পিন্ধাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে চৰকাৰে। দায়িত্বশীলভাৱে গাড়ী চালক আৰু সকলো যান-বাহন নিয়ম মানি চলক। গতি সীমা বজাই ৰাখক আৰু পথত যাত্ৰী আৰু আন লোকৰ বাবে আপোনাৰ যাত্ৰা নিৰাপদ হোৱাটো নিশ্চিত কৰক। নিৰাপদে পাৰ্কিং পৰিকল্পনা কৰক। দুৰ্ঘটনা বা অসুবিধাৰ বাবে হাত সাৰিবলৈ পিকনিক স্থানৰ পৰা ওচৰৰ নিৰ্দিষ্ট নিৰাপদ ঠাইতে বাহন ৰখাওক। প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াওক। অনাকাংক্ষিত পৰিস্থিতিৰ বাবে প্ৰাথমিক চিকিৎসা কিট, খোৱাপানী আৰু বাহন মেৰামতিৰ সঁজুলিৰ বাবে জৰুৰীকালীন সামগ্ৰী লগত ৰাখক। স্থানীয় আৰক্ষী থানাত অৱগত কৰক। অৰ্থাৎ আপোনালোকে পিকনিক যোৱাৰ আগতে আপোনালোকে ক'ত গৈছে, ক'ত যাব, কোনে কোনে যাব, কিমান মানুহ যাব, আৰক্ষীক এবাৰ অৱগত কৰিব। অতি বেগেৰে গাড়ী নচলাব, কাৰণ বিশেষকৈ পিকনিকৰ ঠাইলৈ যোৱা পাহাৰীয়া বা সৰু পথত অতি বেগেৰে বা অসাৱধানভাৱে গাড়ী চলোৱাৰ পৰা বিৰত থাকক। সুৰাপান কৰি গাড়ী নচলাব। সুৰাপান বা ড্ৰাগছ সেৱন কৰি চলোৱাটো কঠোৰভাৱে নিষিদ্ধ আৰু আইনগতভাৱে দণ্ডনীয়। এইখিনি কথা সকলো পিকনিক পাৰ্টীয়ে কঠোৰভাৱে মানি চলিব লাগিব। বাহনত অতিমাত্ৰা ভিৰ নকৰিব, কাৰণ বাহনত আসন ক্ষমতা অতিক্ৰম নকৰিব, কিয়নো অতিমাত্ৰা ভিৰ হ'লে দুৰ্ঘটনাৰ সম্ভাৱনা বহু পৰিমাণ বৃদ্ধি পায়। যাত্ৰীৰ বাবে সামগ্ৰী কঢ়িয়াই বাহন ব্যৱহাৰ নকৰিব। মানুহ কঢ়িয়াই নিবলৈ ট্ৰাক বা অন্যান্য সামগ্ৰীৰ বাবে বাহন ব্যৱহাৰ কৰাটো অবৈধ আৰু অসুৰক্ষিত। গাড়ী চলাওঁতে উচ্চ সুৰত সংগীত নবজাব। ওচৰত গান বজোৱাৰ দৰে সিদ্ধান্ত এৰাই চলক, যিয়ে আপোনাক ৰাস্তাত মনোনিৱেশ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে চৰকাৰে এই কেইবাটাও নতুন নিয়ম কৰি দিছে। যিসকলে পিকনিক যোৱাৰ আগতে এইকেইটা কথা মনত ৰাখিব। অযোগ্য বাহন ব্যৱহাৰ নকৰিব। দীৰ্ঘ দূৰত্ব যাত্ৰাৰ বাবে পুৰণি বা ভালকৈ ৰক্ষণাবেক্ষণ নকৰা বাহন ব্যৱহাৰ নকৰিব। অসুৰক্ষিত অঞ্চলত গাড়ী নৰখাব। অকৃতশীল বা অসুৰক্ষিত স্থানত পাৰ্কিং কৰাৰ বাবে
পৰা বিৰত থাকক, যিয়ে যাতায়াত বাধাৰ সৃষ্টি কৰিব পাৰে বা সুৰক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বতৰৰ অৱস্থাক আওকাণ নকৰিব। প্ৰতিকূল বতৰত যেনে প্ৰচণ্ড কুঁৱলী বা বৰষুণত উপযুক্ত সাৱধানতা অবিহনে ভ্ৰমণ নকৰিব অৰ্থাৎ সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যান্তৰ পিছত ভ্ৰমণ নকৰিব। পিকনিক পাৰ্টিসমূহক সূৰ্যোদয়ৰ পিছতে ভ্ৰমণ কৰিবলৈ আহ্বান জনোৱা হ'ল। আৰু প্ৰতিকূল বতৰৰ আৰু দৃশ্যমানতাৰ দৰে অসুবিধাৰ পৰা হাত সাৰিবলৈ সূৰ্যান্তৰ আগতে ঘূৰি অহাৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে পিকনিক যোৱাৰ আগতে এইকেইটা কথা মনত ৰাখিব। গতিকে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে 1 জানুৱাৰী অৰ্থাৎ পিকনিক যিসকল যাব বা যিসকলে পিকনিক যাবলৈ প্লেনিং কৰি আছে, তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰে কি নতুনকৈ আহ্বান জনাইছে। অৰ্থাৎ আপোনালোকে যদি পিকনিক যায়, ৰাতিপুৱা অলপ সোনকালে যাব আৰু গধূলি সোনকালে গুচি আহিব ঘৰলৈ। আৰু মদ্যপান কৰি আপোনালোকে গাড়ী নচলাব, সুৰাপান কৰি গাড়ী নচলাব। লগতে ভাল জেগাত পাৰ্কিং কৰিব আৰু আপোনালোকে কাৰো লগত কাজিয়া নকৰিব, উচ্চ স্বৰত গান নবজাব আৰু ভাল গাড়ী ল'ব যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।